নমস্কাৰ। বড়োসকলৰ একতা কি স্থিৰতা কি আমি দেখিলো। দেশে হাগ্ৰামা মহিলাৰ BPF আৰু এই পৰ্যন্ত তুলনাত হাগ্ৰামা মহিলাৰ BPF-এ অগ্ৰগতিত মেজিক নাম্বাৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। BPF Chief Hagrama Mohilari is set to take oath as the Chief Executive Member of BTC along with other members of the new Executive Council. বড়োসকলৰ শিপা কিমান মজবুত সেয়া আমি দেখিলো। কেৱল আমিয়েই নহয়, সমগ্ৰ অসমে দেখিলে বড়ো জাতিৰ ঐক্য কি। এসময়ত তথা কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে তেওঁতকৈ অসমত আৰু পাৱাৰফুল তথা শক্তিশালী কোনো নাই। পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? কিন্তু বড়োসকলৰ একতা দেখি এটা কথাই স্পষ্ট যে মুখ্যমন্ত্ৰীৰ সেই ক্ষমতা বড়ো জাতিৰ ঐক্যৰ তুলনাত অৰ্থহীন বা নগণ্য। তেনেতেই বড়োসকলৰ 16টা বিভাগ ইতিমধ্যে বড়োসকলক ঘূৰাই দিয়া হৈছে এদিনতে। 16টা বিভাগ ডিচি সকলক কেইটামান বিভাগ চাব দিয়া হৈছিল। যোৱাকালি আমি ডিচি সকলক আমি অলৰেডি অৰ্ডাৰ দিছোঁ যে এতিয়াৰ পৰা ডিচি সকলে BTCৰ কাম কাজ নাচায়। যিসমূহ বিভাগ তথা ডিপাৰ্টমেণ্ট কাঢ়ি লোৱা হৈছিল, তথাপিও আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে বড়ো খিলঞ্জীয়াসকলৰ প্ৰতি সন্মান জনাই ডিপাৰ্টমেণ্ট বা বিভাগসমূহ পুনৰ ঘূৰাই দিয়া হৈছে। স্বায়ত্তশাসিত পৰিষদৰ স্বকীয়তা অটুট ৰাখিলে এজন জনগোষ্ঠীয় লোক হিচাপে জনগোষ্ঠীয় সন্মান জনোৱা আৰু 16টা বিভাগ ঘূৰাই দিয়াৰ বাবে আমি সুখী। পোলেণ্ডৰ BPF দল বা কোনো ৰাজনৈতিক দলৰ পক্ষে বা বিপক্ষে কোৱা নহয়, আজি এখন ঐক্যবদ্ধ জনগোষ্ঠীয় সমাজৰ কথা বড়োসকলৰ কথা কওঁ। আজি BDC নিৰ্বাচনৰ সমগ্ৰ ছবিখনৰ কথা কওঁ। আমি BPF দলক অভিনন্দন জনাইছো। কিন্তু এই সফলতা কেৱল ৰাজনৈতিক সফলতা নহয়, এই সফলতা এই জয় সমগ্ৰ বড়ো জাতিৰ একতাৰ জয়। এইখিনিতেই আমি BTCৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগতে সমূহ বিজয়ী প্ৰতিনিধিলৈ শুভেচ্ছা জনাইছো। আমি উল্লেখ কৰিব লাগিব সমগ্ৰ বড়োলেণ্ডৰ খিলঞ্জীয়া বাসিন্দাসকলৰ একতাৰ কথা, বড়ো জনগোষ্ঠীয় একতাৰ কথা। আপোনালোকৰ জাতীয় ঐক্য পুনৰবাৰ স্পষ্ট হ'ল। এইবাৰ নিৰ্বাচনে প্ৰমাণ কৰিলে যে আপোনালোকৰ জনগোষ্ঠীয় ঐক্যই নিজৰ ভেটি অধিক মজবুত কৰিব পাৰে আৰু এজন জনগোষ্ঠীয় লোক হিচাপে আপোনালোকৰ একতা দেখি আমি গৌৰৱ কৰিছো। আপোনালোকৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বাবেই আজি আপোনালোকৰ ভূমিত আঞ্চলিকতাবাদ শক্তিশালী হ'ল। সমগ্ৰ অসমে দেখিলে প্ৰকৃত আঞ্চলিকতাবাদ কি আৰু এটা অঞ্চলৰ লোকে কিমান শক্তিশালী হলে যিকোনো ক্ষেত্ৰতেই বিজয় নিশ্চিত। শেষত এটাই কওঁ, এই বড়োলেণ্ডৰ বাসিন্দাসকলৰ পৰা বড়ো জাতিটোৰ পৰা আমি শিকিবলগীয়া বহুত আছে। বড়ো জাতিৰ জাতীয় ঐক্য, স্থিৰতা, সহযোগিতা আৰু নিজৰ জনগোষ্ঠীয় শিপা অধিক শক্তিশালী কেনেকৈ কৰিব পাৰি সেয়া বৰ্তমান সময়ত অসমৰ বাকী জনগোষ্ঠীয় লোকসকলৰ বাবে এক আদৰ্শ, যি আদৰ্শ আমি শিকা উচিত অথবা গ্ৰহণ কৰা উচিত। আমাৰ বাবে এই একতাৰ প্ৰয়োজন আছে, নহলে অসমত অসমীয়া তথা জনগোষ্ঠীয় শিপা নাইকিয়া হ'ব। খুলুমাই কাৰ্ডম, জয় আই অসম।